বৰ্তমান আমাৰ বিচাৰকসকল আছে, সকলো সমিতিৰ মানুহ আছে, যি মুকলি মঞ্চ ভাৱৰীয়াসকলক কিবা সুধিবলৈ মাতিছিলে, গতিকে এই সময় দিয়া হৈছে, কিন্তু এতিয়ালৈকে কোনো অহা নাই। ধৰক কিবা সুধিবলগীয়া জানিবলগীয়া কিবা আছে যদি, গতিকে সেয়াই সকলো ভাৱৰীয়া নাহিবও পাৰে, কিন্তু বৰ্তমান এইখিনি যিটো সুবিধা দিয়া হৈছে। আমাৰ মামা যাব বোলে, আমাৰ মামা গৈছে, মামা যোৱা আমাৰ চৰকাৰী মামা গৈছে, কিবা এটা সুধিবকে দেখুৱাইছো, কি সোধে। সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। মই মৎস্যৱতাৰ নাটভাগত শিৱ চৰিত্ৰটি ৰূপায়ণ কৰিছিলোঁ আৰু ইতিমধ্যে শ্ৰেষ্ঠ দেৱতাও লাভ কৰিছিলোঁ, কিন্তু মোৰ এটা প্ৰশ্ন আছে শিৱ আৰু ব্ৰহ্মা চৰিত্ৰটিক লৈ। যিহেতু আমি সৰুৰ পৰা শুনি আহিছোঁ যে আৰু পঢ়িবলৈও পাইছোঁ বা দেখি আহিছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনক ভগৱান বুলি কোৱা হয়, আৰু আমাৰ ভাওনা প্ৰতিযোগিতাসমূহত দেখা হয় কেৱল প্ৰভু শ্ৰীৰাম শ্ৰীকৃষ্ণ আৰু বিষ্ণুকহে ভগৱান চৰিত্ৰ দিয়ে। গতিকে বহুত কষ্ট কৰাৰ পাছতো শিৱ আৰু ব্ৰহ্মাই কিয় ভগৱান চৰিত্ৰত পুৰস্কৃত হ'বলৈ সক্ষম নহয়, মই সেই কথাটোহে মই জানিব বিচাৰিছোঁ। কৃষ্ণ ধন্যবাদ। এতিয়া আমাৰ শিল্পীগৰাকীলৈ মই প্ৰথমে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল এই অসমত শংকৰদেৱে এক ঈশ্বৰবাদৰ ভাওনাৰ সৃষ্টি কৰিলে, হয়নে বাৰু? কিন্তু তাৰ আগত যেতিয়া ভাওনাটো এতিয়া সৃষ্টি নহয়, ভাৰতবৰ্ষৰ নাট্য আন্দোলনৰ নাট্যবেদ স্ৰষ্টা প্ৰজাপতি ব্ৰহ্মা, আৰু সেই ব্ৰহ্মাই নাট লিখি দিছিলে কাক? ইন্দ্ৰাদি দেৱতাগণক, আৰু তেওঁলোকে আনি পেলাই ভৰতমণিক দিলে। তেতিয়ালৈকে কিন্তু তাৰ আগলৈকে বিষয়বস্তুটো অন্যান্য দেৱতাক প্ৰাধান্য দিয়া হৈছিল, কিন্তু পৰম গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনে এক দেও এক সেও যেতিয়া কৰিলে, এই সম্পূৰ্ণ ভাওনাখন হ'ল কৃষ্ণকেন্দ্ৰিক, হয়নে বাৰু? তিনিওজন দেৱতাই একেলগে ওলাই যদিও বিষ্ণু নাৰায়ণ বা ৰাম শ্ৰীকৃষ্ণ এইসকল প্ৰকৃততে শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ গৈছে নায়ক স্বৰূপে। এখন ভাওনাৰ তেওঁ মূল নায়ক ভগৱান চৰিত্ৰটো, সেইকাৰণেহে প্ৰকৃততে এইটো কৰা হয়। শিৱ শান্তি প্ৰজাপতি ৰজগুণত থকাৰ কাৰণে ব্ৰহ্মৰ পাছত আকাৰ এটা লাগি যোৱাটোৱে গণ্ডগোল হ'ল, সেইকাৰণে তেওঁ ব্ৰহ্মাবাদী কৰি জীৱ জন্তু ৰাম 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 ৰাম, গতিকে ব্ৰহ্মা জীৱৰ লগতহে ধৰি থৈছে, ভগৱানৰ লগত অনা নাই। কিন্তু এইটো কথা ঠিক শিৱ আৰু ব্ৰহ্মাক শাস্ত্ৰসন্মতভাৱে যদি ভগতে আমি পৃথককৈ দেখোঁ, তেতিয়াহ'লে কিন্তু আমি অপৰাধক কৰিম বুলি শাস্ত্ৰই কয়, হ'বনে বাৰু? ধন্যবাদ ধন্যবাদ ধন্যবাদ। কৃষ্ণ। মামাই কিন্তু ধুনীয়া প্ৰশ্ন সুধিলে, ভাল লাগিলে। এনেকে সুধিব পৰাটোৱে ভাল, হয় নাই? মনত লৈ থকাতকে তুমি সুধিলা, চোৱা তুমি সুধিলা, এশজন মানুহে গম পালে, সেইটোৱে কথা।